এটা হচ্ছে এমদাদুল ইসলাম, তেওঁৰ ল'ৰা দুটা, তেওঁৰ ৱাইফ, তেওঁৰ ভাই আজাৰুল ইছলাম আৰু এইটো বাদল নামৰ ল'ৰাটোৱে। কেতিয়া হয় ঘটনা? এই আমাৰ ৰাতি প্ৰায় 9:30-10টা বজাত তেনেকুৱা টাইমত। কাজিয়াটো কি লৈ হৈছিলে? কাজিয়াটো হৈছে মই মোৰ ঘৰত টকা নিছিলে এমদাদুলে, টকা নিয়াৰ পিছত টকা বিচাৰিলে, টকা দিয়া নাই। ইয়াতে আমি মুজাবিল অকলে থাকোঁ, সিহঁতৰ চব মানুহ আছে, টকা বিচাৰিলে বেলেগ ধমকি দিয়ে। কাক মাৰিছে তোমালোকে? আম্মাক মাৰিছে, মোক মাৰিছে। কি নাম আম্মা? মুছাহিদা বেগম। আৰু তোমাৰ? মুছাৰফ হৈছিল। ঘৰত বহুত কেইজন মানুহ আহিছিল, কেইজনমানক চিনি পাইছোঁ আৰু কেইজনমানক মানে চিনি পোৱা নাই। কেইজনমানক পাইছোঁ। ছবিৰুল ইছলাম, তাৰ দেউতাকৰ নাম হামেদ আলী, আৰু ছবিৰুল ইছলাম দেউতাকৰ নাম দুলাল আলী, দুলাল উদ্দিন, জিয়াদুল ইছলাম দেউতাকৰ নাম হামেদ আলী, শফিকুল ইছলাম, আছাদ আলী দেউতাকৰ নাম এমৰাদুল, গিফাৰী আৰু ফখৰুল ইছলাম আৰু আজাহাৰুল দেউতাকৰ নাম আব্দুল কাদিৰ। এইবিলাকক মানে এইকেইটাক চিনি পাইছোঁ। আৰু 20-25 মাৰিব লৈছে। তাতে আহি গেট চেট চব ভাঙি দিছে, তলা মাৰা আছিল চব ভাঙি দিছে, গাড়ী চাড়ী চব ভাঙি দিছে। 3টা গাড়ী আছিল, 3টা গাড়ী ধৰি চব ভাঙি দিছে আৰু মোৰ মামাত এজনক দুখ দিছে। ক'ত দুখ দিছে? ভৰিত দুখ দিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।